আমি এসআইওর কারণে 674 ইলিমেণ্টাৰী টিচাৰৰ এছআইৰ কাৰণে বাট চাই আছো। এছআইও যেতিয়াই আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছো। হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইণ্টমেণ্ট হ'ব। ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পষ্ট আছে, এই 1400 পষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছো বহুতখিনি ভেকেণ্ট পষ্টটো ফিল আপ হৈ যাব। আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে। গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি ইলিমেণ্টাৰীত এই 600 পষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পষ্ট আমাৰ ভেকেণ্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছো। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছো যে এছআইও খিনি আহিব, আৰু এছআইও খিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবো যিখিনি ছিংগল টিচাৰ আছে সেইটো বহুতখিনি ফিল আপ হৈ যাব। ছায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছো, যিবিলাক বিএছচি এমএছচি কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত, যিসকলৰ চাকৰি হোৱা নাই, তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছো, যাতে ছায়েন্স আৰু মেথছটো আমি অলপ ইম্প্ৰুভ কৰিব পৰা যায়। কোকৰাঝাৰ টাউনৰ বাহিৰত যিবিলাক নদী আছে, এই নদীবিলাকৰ